এইফালে সোমালে মানে ভাঙি খেলি তালা দি খেতি কৰিলে ছোৱালীজনী আৰু মানুহজনী খালি ঘৰত ছোৱালীজনী পঢ়ি থকা অৱস্থাত এই কাম 4 ঘণ্টামান ফৰেষ্টক ফোন কৰিছো কিহতে মোক ফোনটো ব্লাষ্টত ব্লকত ভৰাই থৈ দিলে ভাঙি কোৱা পিছত এতিয়া আহিছে 3 ঘণ্টামানৰ পিছত কোন মানুহে পায় কোনোবা মানুহে পাই যায় এটা পইচাটো টছ এটা নিদিয়ে খুজিলে গোটেই ৰাতিটো বহি থাকিব লাগে আজি 2 সপ্তাহ পৰা গোটেই ৰাতিটো বহি থাকিব ইমান খা সন্মান আহিলে কৰিলে চাহ তামোল খুৱাই পেলাই তেহেঁতক পঠিয়াম এইফালে ঠেলা দিছে তো পুৰা ভাঙি দিছে সামগ্ৰী ভৰাগুৰি পাম গাঁও হয় হয় কি হৈছে আজি ঘটনাটো আজি আবেলি 5টা মান বজাই ফৰেষ্টক ফোন কৰি আছো হাতীৰ কাৰণে তেওঁলোক আহি একদম বেৰ ভাঙি ৰখা নাই গড় চৰ ভাঙি ধান খাই 5 ইঞ্চি ৱাল ভাঙি পেলাইছে আকৌ আমাক হাতীয়ে কেজন আহিছিল এজনাই প্ৰত্যেক বছৰে আপোনালোকে এনেকে ভুগিবলগীয়া হয় আজি 4-5 দিনৰ আগতো ভাঙি থৈ গৈছে আজি 20-25 বছৰ হ'ল লাইট এটা নিদিয়ে এখিনিত ফৰেষ্টক লাইট এটা ক'লে লাইট এটাও নিদিয়ে আৰু ফৰেষ্টক মই 5টা বজাৰ পৰা ফোন মাৰিছো মোৰ নাম্বাৰটো ব্লকত থৈ দিছে তাৰপিছত আহিছে এতিয়া আহিছে 3-4 ঘণ্টা বছৰ পিছত এঘৰ মানুহৰ ভাঙি গোটেই খন শেষ কৰি পেলাইছে ফৰেষ্টক মাতিলে কেটকুট নকৰে মোক ফোন কৰি বেলেগ এগাৰ পৰা মই ফোন কৰিছো মোক কৈছে বৰষুণ পৰিছে মই এতিয়া কেনেকৈ যাম তেনেকৈ কৈছে এতিয়া আপোনাৰ কিমান অনিষ্ট কৰিলে দুই ঘৰ মিলাই আমাৰ 5 ইঞ্চি ৱাল ভাঙিলে পাকঘৰ ভাঙিলে ধান খাইছে গোটেই চিলিণ্ডাৰ চব হেৰি কৰি পেলালে পাকঘৰ চাঘৰ প্ৰতি বছৰি হয় একে আঘোণ পুহ মাৰিব গোটেই 12 মাহ থকা নিচিনা লাইট এটা নাই চাওক এইখিনি ক'ৰবাত যদি লাইট এটা পাই আগত লাইট এটা আছে লাইট এটা নিদিয়ে আৰু ফৰেষ্টৰ গাড়ীত লাইট থাকিলেও আহিল নহয় গাড়ীখন আহিল লগে লগে গাড়ীখন গুচি গ'ল 4 ঘণ্টা ফোন কৰাৰ পিছত এতিয়া আহিছে ফৰেষ্টৰ কেইটা হাতী আহিছিল এটাই নাম্বাৰ ব্লকত থৈ দিয়ে পিছফালে চাচোন আৰু চাওক আৰু পিছফালে আৰু আছে দাদা যেন তেন বাচিছে আৰু এই পিছ চাইডো আছে এই ছোৱালীজনী পঢ়ি আছিলে কাইলৈ পৰা ইংলিছ এক্সাম আছে ফাৰ্ষ্ট এক্সাম মই নগাঁৱৰ পৰা তিতি আহি পাইছোঁ এই বাইক লৈ কিন্তু উদমাৰীৰ পৰা ফৰেষ্টাৰ গাড়ী লৈ আহি পোৱাহি না এনেকুৱা এটা মানে কৰুণ কাহানী কি ক'ম আৰু আপোনালোকক বৰষুণ দিছে কিন্তু ফৰেষ্টাৰ আহিব নোৱাৰে চৰকাৰে গাড়ী দিয়া নাই নে টকা দিয়া নাই নে কি দিয়া নাই ফৰেষ্ট ডিপাৰ্টমেণ্টটো হৈছে এনেকুৱা ডিপাৰ্টমেণ্ট মই এটা বাইক দিছোঁ আমাৰ ফৰেষ্টৰ হৈছে সোণৰকণিৰ পৰা হাঁহ যে ফৰেষ্টৰ গাড়ী আছে বৰষুণ পৰিলে বেটেলিয়ান আছে উদমাৰী ডিপাৰ্টমেণ্টত বেটেলিয়ান আছে কিন্তু এজনো নাই কিহৰ কাৰণে নাহে বৰষুণ পৰিছে কিয় নাহিব নোৱাৰে মানুহ মৰি যাব মৰি গ'লে কোন সময়ত এয়া চাওক কালি আগৰ লগা মোৰ নাম ৰঞ্জিত জমিদাৰ এইখিনি কোন গাঁও ভৰাগুৰি পাম গাঁও পৰে এখন হয় মানে কি হৈছে বাৰু হাতীয়ে উপদ্ৰৱ হাতী সাংঘাতিক উপদ্ৰৱ দাদা আজিয়েই নহয় অতীজৰ পৰা হৈয়ে আহিছে তেনেধৰণে আজিও ঠিক তেনেকৈ উপদ্ৰৱ হৈছে 3-4 ঘণ্টাৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰাৰ পিছতো তেখেতলোক মানে কি অৱহেলাৰ ফলত আজি মোৰ ঘৰটো ভাঙি দিলে মোৰ বৰ্তা ঘৰ ভাঙি দিলে আৰু ইয়াৰ আগত আৰু ভাঙিছে পৰহি দিনা সিহঁতৰ আকৌ ৱাল ভাঙিছে কিন্তু তথাপিও ইমান ফৰেষ্টৰক মানে ৰিকুৱেষ্ট কৰাৰ পিছতো আখৰি তেওঁলোকে কি কৰিছে নম্বৰ ব্লক কৰিছে কিন্তু ফৰেষ্টৰ যিটো ৰিয়েকশ্যন হ'ব লাগিছিল আমাৰ এইটো এৰিয়াত সেইটো ফৰেষ্টৰৰ ৰিয়েকশ্যন নাই নোহোৱাৰ ফলত আজি আমি এই যন্ত্ৰণা ভুগিবলগীয়া হৈছে অথচ মোৰ কাইলৈ পৰা ছোৱালীৰ ফাৰ্ষ্ট এক্সাম আছে এক্সামটো মোৰ ছোৱালীজনী কি কৰিব এতিয়া কওক এই লাইন নাই চাইন নাই চব ভাঙি চিঙি মোৰ ইনভাৰ্টাৰ লগে চব ভাঙি দিলে একোৱেই নাইকিয়া ঘৰখন আপোনালোকে নিজেই দেখিছে ফটোত দেখিব ৰাইজে দেখিব গতিকে দাদা চাওক মই লোকৰ এটা হাজিৰা কৰোঁ হাজিৰা কৰি 12 ঘণ্টা গাড়ী চলাই আহি পেলাই নগাঁৱৰ পৰা মই আধা ঘণ্টা 45 মিনিটত বাইক লৈ ইমান বৰষুণত আহি পাইছোঁ কিন্তু 4 ঘণ্টাৰ পৰা ফৰেষ্টাৰ আহি পেলাই আমাৰ ভৰাগুৰি নাপালেই 5 কিলোমিটাৰ ডিষ্টেঞ্চত গাড়ী নাই বুলি কয় পেট্ৰল ডিজেল নাই কয় ষ্টাফ নাহে কয় বেটেলিয়ান নাহে কয় প্ৰতি বছৰে এই ঘটনা এইটো প্ৰত্যেক বছৰেই হয় দাদা এইটো আৰু প্ৰত্যেক বছৰে আমি বহুত কষ্টত থাকোঁ আপোনালোকে দেখিছে অটব্য অৰণ্য আৰু এই জংঘলখন চাফা কৰিব লাগে কেনেকৈ কৰা যাব জংঘলখনতো অতীজতে আমাৰ পাগলীবাৰী বুলি কয় সেই ঠিক পাগলীবাৰী নামেই থাকি গ'ল আৰু গতিকে এই অটব্য জংঘল ইয়াত তেখেতলোকৰ মানে কি গাৰ্জেণ্ট ইয়াত নহয় পুৰণিগুদাম বা দূৰত আছে তেখেতলোকক অলপ যদি ইয়াৰ পৰা হেৰি কৰিব পাৰে মানে কৈ মাতি পেলাই জংঘলখন অলপ চাফা কৰিব পাৰিলে আমিও অকণ কিজানি শান্তিত থাকিব পাৰিম বুলি ভাবিছোঁ জংঘল ধৰাৰ কাৰণে আপোনাৰ হাতীৰ উপদ্ৰৱটো জংঘলৰ কাৰণে মানে কি দিনতেই থাকে দাদা আচলতে ইয়াত হাতী দিনতেই থাকে কিন্তু দিনত থাকিলেও অকণমান সাহস থাকে দিনৰ কথা আজি ৰাতিৰ কথা ৰাতি কোনে আগবাঢ়িব এটা টৰ্চ নাই এটা লাইট নাই কোনো সোলাৰ লাইট নাই এই এৰিয়াটোত আপোনালোকে চাওক কিমান অন্ধকাৰ তাত কোনো ৰেছপন্স কোনো চৰকাৰেও ৰেছপন্স নলয় কোনো ডিপাৰ্টমেণ্টেও ৰেছপন্স নলয় ফৰেষ্টাৰেও নলয় এতিয়া আপোনালোকে কি বিচাৰিছে
এতিয়া আমি এই সমস্যাটোৰ সমাধান বিচাৰিছোঁ কেনেকৈ সমাধান কৰা যায় সেইটো আপোনালোকৰ থ্ৰুৰেদি মুখ্যমন্ত্ৰীগৰাকীক কিবা জনাব মুখ্যমন্ত্ৰীক আমি মানে অনুৰোধ কৰিব বিচাৰোঁ এটা কথা কাৰণে এই আমাৰ যিটো এইটো হাতী আৰু মানুহৰ সংঘাত এই সংঘাতটোক অতি সোনকালে মানে এই প্ৰব্লেমটোক ছল্ভ কৰিব লাগে প্ৰথম কথা নহ'লেতো আমি ইয়াত জীয়াই থাকিব নোৱাৰিম যদি এখন চৰকাৰ ভাল সেইখন চৰকাৰ বেয়া এইখন চৰকাৰ ভাল এইখন চৰকাৰ বেয়া বুলি পেলাই মানুহে অতীজৰ পৰা কৈ আছে এতিয়া চৰকাৰেতো বহুত ভাল কাম কৰি আছে গতিকে আমাৰ এই সমস্যাটো যদি চৰকাৰে পাৰে তেতিয়া মানে সমাধান কৰিব বুলি আমি মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ